হাই এভৰিৱান কলিতা এবিচি চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি মই যিকেইটা কুৱেশ্যন লৈছোঁ মানে এভাৰেজৰ ওপৰত মানে ৰিলেটেড কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমাৰ কম্পিটিটিভ এক্সামবিলাকত দেখা যায় মই ইয়াৰে 5টা কুৱেশ্যন লৈছোঁ আমি আজি বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন আপোনালোকে ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চাব বহুত ইনফৰ্মেটিভ হ'ব গৈ আছে ভিডিঅ'টো ইয়াৰে প্ৰথম কুৱেশ্যনটো জাষ্ট মই বেছিকৰ পৰা লৈছোঁ মানে সহজৰ পৰা টানলৈকে অলপমান ইয়াৰে পিছত আকৌ বহুত কুৱেশ্যন আছে মই লৈ আহিম আপোনালোকে চাই থাকিব ইয়াৰে প্ৰথম কুৱেশ্যনটো দিছে এনেকৈ মানে এ বি আৰু চিৰ বয়সক্ৰমে 32 বছৰ 37 বছৰ আৰু 46 বছৰ এতিয়া তিনিওটাৰে আমাক গড় বয়স কিমান হ'ব সেইটো উলিয়াব দিছে মানে গড় কেনেকৈ উলিয়াই মই ষ্টাৰ্টিংটো একদম সহজ কুৱেশ্যন লৈছোঁ ইয়াৰে পিছত আহিব আকৌ কুৱেশ্যন আপোনালোকে চাই থাকিব মানে আমাক ইয়াতে দিছে এ বি আকৌ চি হয়নে আমাক এৰ দিছে 32 বিৰ দিছে 36 আকৌ চিৰ বয়স দিছে 46 গড় উলিয়াব লাগিলে আমি কি কৰিব লাগিব আমি এই গোটেইকেইটা প্লাস কৰিব লাগিব আমি যদি এটা প্লাস কৰোঁ 32 প্লাস 36 প্লাস 46 আকৌ আমাক এটা মানুহ কেইজন আছে এ বি চি তিনিজন আছে গতিকে গড় উলিয়াব লাগে কি কৰিব লাগিব আমি যিমান কেইজন মানুহ আছে সেইটোৰে আমি ডিভাইড কৰি দিব লাগিব দিলে আমি ইয়াৰে যেটো গড় সেইটো পাই যাম মানে এটা যদি আমি গড় উলিয়াব লাগে কি কৰিব লাগিব এইকেইটা প্লাস কৰিলে 6 6 12 12 দিয়ে 14 4 7 1 দেন 4 1 5 5 3 8 8 3 11 মানে গোটেইকেইটা প্লাস কৰোতে আমি পালো 114 এটা 3 ৰে যদি আমি এটুক ডিভাইড কৰো কিমান পাম 3 3 গুণ 9 2 থাকিল 24 3 8 গুণ 24 38 এই যেটো অপচন বি দিয়া আছে মানে এই তিনিটাৰে গড় বয়স যেটো আমাক উলিয়াব দিছে সেইটো হ'ব 38 বছৰ এতিয়া মানে এই দুটা মই দেখাই দিছো আপোনালোকক এই কুৱেশ্যনটোতে যদি আমাক এনেকুৱাকে দিয়া থাকে মানে তিনিজন মানুহৰ যদি গড় বয়সটো দিয়া আছে সাপোজ 38 দিয়া আছে হয়নে তো টোটালটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব মানে তিনিজন মানুহৰ যদি গড় বয়স দিয়া থাকে 38 বছৰ টোটালটো উলিয়াব লাগিলে আমি এই যেটো গড় বয়স 38 বছৰ হেতুক আমি যিজন তিনিটা মানুহ তিনিৰে আমি মাল্টিপ্লাই কৰি দিব লাগিব দিলে আমি এই যেটো টোটালটো কৰিছিলো সেই টোটালটো পাম মানে টোটাল যোগফলটো পাম বুজি পাইছেনে আপোনালোকে মানে ইয়াতে আমাক মানুহ কেইজনৰ বয়সটো দিয়া আছে আমাক গড়টো উলিয়াব দিছে সেইকাৰণে আমি গোটেইকেইটা যোগ কৰি ফেলাই যিমান কেইজন মানুহ হেতুৰে আমি ডিভাইড কৰিছো তেতিয়া আমি গড়টো পালো গড় বয়সটো আকৌ যদি আমাক গড় বয়সটো দিয়া থাকে দি ফেলাই যদি আমাক যোগফলটো উলিয়াব দিয়ে আমি কি কৰিম এই গড় বয়সটোক আমি যিমান কেইজন মানুহ হয় হেতুৰে আমি মাল্টিপ্লাই কৰি দিম দিলে যেটো টোটাল পাম আমি হেতু মানে যোগফলটো তেনেকে ওলাই যাব 3 8 গুণ 24 4 7 2 3 3 গুণ 9 দিয়ে 11 111 এই যেটো আমি এটুক ডিভাইড কৰিছো গতিকে চাই থাকিব আপোনালোকে কুৱেশ্যন বিলাক এবাৰ ইয়াৰে পিছৰ কুৱেশ্যনটো আগবাঢ়িছো ইয়াৰে পিছৰ কুৱেশ্যনটো আমাক কেনেকৈ দিছে যদি 30টা সংখ্যাৰ গড় মানে 30টা সংখ্যাৰ আমাক গড়টো দিছে 20 আৰু অন্য 20টা সংখ্যাৰ গড় দিছে 30 তেন্তে আটাইকেইটা সংখ্যাৰ গড় কিমান হ'ব আমাক উলিয়াব দিছে মানে আমাক কি দিছে 30টা সংখ্যাৰ এভাৰেজ মানে গড় আমাক দিছে 20 হয়নে এতিয়া যদি এই 30টা সংখ্যাৰ আমি যদি টোটালটো উলিয়াব লাগে আমি যেনেকৈ আগৰটো উলিয়াইছো 30টা সংখ্যাৰ আমাক এভাৰেজ দিছে 30টা সংখ্যাৰ আমি যদি টোটালটো উলিয়াব লাগে কি কৰিম আমি এই 20ৰ লগত যি 30টা আছে সেইটো আমি মাল্টিপ্লাই কৰি দিম হয়নে এই যেনেকৈ আগৰটোত কৰিছিলো আমাক যদি গড়টো দিয়া থাকে আৰু আমাক কিমানজন মানুহ দিয়া আছিল সেইটোৰে আমি মাল্টিপ্লাই কৰিছিলো সেই একে আমাক দিয়া আছে এভাৰেজটো আকৌ আমাক সংখ্যা দিছে 30টা গতিকে যোগফলটো উলিয়াব লাগিলে আমি কি কৰিম এই 20টোক 30 ৰে মাল্টিপ্লাই কৰি দিম দিলে আমি কিমান পাম 600 পালো ইয়াতে হয়নে আকৌ আৰু এটা কন্ডিশন দিছে 20টা সংখ্যাৰ গড় 30 দিছে এবাৰ 20টা সংখ্যাৰ এভাৰেজ দিছে আমাক 30 হয়নে যদি এইটো টোটাল কৰিব লাগে আমি কি কৰিম একে 30 টোক আমি 20 ৰে মাল্টিপ্লাই কৰিম কিমান পালো 3 2 গুণ 6 600 এগেইন পালো এতিয়া আমাক গোটেইকেইটা সংখ্যাৰে গড় উলিয়াব দিছে আমাৰ সংখ্যা কেইটা হ'ব এতিয়া 30 এ 20 এ 50টা সংখ্যা হ'ব হয়নে আকৌ টোটাল কিমান হ'ব 600 প্লাস 600 মানে 1200 হ'ব হয়নে এতিয়া যদি গড় উলিয়াব লাগে আমাৰ সংখ্যা হল 50টা আকৌ টোটাল যোগফল হল 1200 এতিয়া যদি আমি গড় উলিয়াব লাগে কি কৰিব লাগিব এই 1200 টক আমি এই যে টোটাল যেগিটা যিমান কেইটা সংখ্যা আছে 50টা সেইটোতে আমি ডিভাইড কৰিব লাগিব মানে 1200 টক আমি যদি 50 ৰে ডিভাইড কৰো কিমান পাম এইটো কাটাকাটি গল দেন 5 ৰে 1 কাটিলে আমি 5 2 গুণ 10 এফালে থাকিল 2 20 5 4 গুণ 20 24 এই যেটো অপচন বি দিয়া আছে
ধৰিব পাৰিছেনে আপোনালোকে মানে টোটেল সংখ্যা হ'ল আমাৰ 50টা আকৌ টোটেল আমাৰ যোগফল হ'ল 600 আৰু প্লাস 600 1200 গতিকে এভাৰেজ উলিয়াব লাগিলে সেই যিমান কেইটা সংখ্যা পালো 50টা সেই 50 এৰ টোটেল যোগফলটোক আমি ডিভাইড কৰি দিওঁতে আমি এভাৰেজটো পালো 24 গতিকে চাই থাকিব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকো দেখা যায় আমাৰ গ্ৰেড 3 গ্ৰেড 4 ত সো এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো ইয়াৰে পিছৰ কোৱেশ্চনটো দিছে এনেকে যদি 12টা সংখ্যাৰ গড় 8 আৰু সংখ্যা কেইটাৰ প্ৰথম 4টা সংখ্যাৰ গড় 10 হয় তেন্তে বাকি থকা সংখ্যা কেইটাৰ গড় কিমান আমাক উলিয়াব দিছে মানে আমাক কি দিছে 12টা সংখ্যাৰ গড় মানে 12টা সংখ্যাৰ আমাক এভাৰেজ দিছে 8 গতিকে এই 12টা সংখ্যাৰ টোটাল কিমান পাম আমি কি কৰিব লাগিব আমি 8 ক 12 ৰে মাল্টিপ্লাই কৰিব লাগিব হয়নে টোটাল যোগফলটো পাব লাগিলে কিমান পাম 12 8 গুণ 96 96 এতিয়া আমাক কৈছে সংখ্যা কেইটাৰ প্ৰথম 4টা সংখ্যাৰ গড় 10 হয় মানে ইয়াৰে 4টা সংখ্যাৰ এই যে 12টা সংখ্যা আছিল তাৰে 4টা সংখ্যাৰ গড় কৈছে মানে 4টা সংখ্যাৰ এভাৰেজ হ'ল কিমান 10 গতিকে এই 4টা সংখ্যাৰ টোটাল কিমান হ'ব টোটাল যোগফল 10 * 4 মানে 4 10 গুণ 40 হয়নে ধৰিব পাৰিছানে আমাক কৈছে 12টা সংখ্যাৰ এভাৰেজ 8 গতিকে আমি 12টা সংখ্যাৰ যোগফলটো যদি উলিয়াও আমি সেই সংখ্যা কেইটাক 12 ৰে মাল্টিপ্লাই কৰিব লাগিব কৰোতে আমি পালো 96 এতিয়া কৈছে মানে প্ৰথম 4টা সংখ্যাৰ এভাৰেজ কিমান কৈছে গড় 10 কৈছে গতিকে প্ৰথম 4টা সংখ্যাৰ আমি টোটাল যোগফলটো কিমান পাম আমি সেই 10 টোক 4 ৰে মাল্টিপ্লাই কৰি দিলো দিওঁতে আমি 40 পালো এতিয়া কৈছে বাকি থকা সংখ্যা কেইটাৰ গড় কিমান বাকি কিমানটা থাকিল এই 12 ৰ পৰা যদি 4 টো আমি মাইনাস কৰো বাকি সংখ্যা কিমানটা থাকিল 12 4 গলে 8টা সংখ্যা থাকিল গতিকে যেটো 12টা সংখ্যাৰ টোটাল সেইটোৰ পৰা আমি 4টা সংখ্যাৰ টোটালটো বিয়োগ কৰিব লাগিব হয়নে যদি এইটোৰ পৰা আমি এইটো বিয়োগ কৰো কিমান পাম 96 ৰ পৰা 40 মাইনাস কৰিলে এটা আহিব 6 দেন 9 ৰ 4 গলে 5 56 মানে বাকি থকা 8টা সংখ্যাৰ টোটাল যোগফল কিমান পালো আমি 56 পালো এটা যদি বাকি থকা এই 8টা সংখ্যাৰ এভাৰেজ উলিয়াবলৈ কি কৰিব লাগিব আমি 56 টোক আমি 8 ৰে ডিভাইড কৰি দিব লাগিব দিলে কিমান পাম 8 7 গুণ 56 হয়নে এই যেটো অপচন সি দিছে এটো হ'ব আমাৰ বাকি থকা সংখ্যা কেইটাৰ মানে গড় মানে এভাৰেজ সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে কোৱেশ্চনটো ভালদৰে পঢ়ি লব লৈ ফেলে এনেকুৱা ধৰণৰ কোৱেশ্চন দেখা যায় কিন্তু আপোনালোকে প্ৰেক্টিস কৰিব সো আৰু এটা কথা কৈ থম আপোনালোকক জাস্ট ৰিকুৱেষ্ট কৰিছো যদি আপোনালোকে ভিডিওটো ইনফৰমেটিভ পায় প্লিজ লাইক কৰিব আৰু প্লাস যদি আপোনালোকে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যেটো বেল আইকন আছে হেতু অল কৰি ৰাখিব যাতে মই যিবিলাক কোৱেশ্চন লৈ আহি আছো মানে পৰীক্ষাত আহিব পৰা সম্ভাৱনীয় কোৱেশ্চন যাতে আপোনালোকে পাই থাকে আৰু প্লাস শেয়াৰো কৰিব যাতে সকলো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক মানে প্ৰেক্টিস কৰিব পাৰে মানে উপকৃত হয় সো ইয়াৰে পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো ইয়াৰে পিছৰ কোৱেশ্চনটো দিছে এনেকে আমাক দিছে পাঁচটা সংখ্যাৰ গড় 8 এতিয়া এনেকুৱা এটা কি সংখ্যা যোগ দিলে আমি সংখ্যা কেইটাৰ গড় পাম 9 আমাক সংখ্যাটো উলিয়াব দিছে আমাক কি কৈছে ইয়াতে আমাক কৈছে পাঁচটা সংখ্যাৰ এভাৰেজ মানে 8 মানে আমাক কৈছে পাঁচটা সংখ্যাৰ যেটো গড় মানে এভাৰেজ হেতু হল 8 হয়নে গতিকে পাঁচটা সংখ্যাৰ যদি আমি যোগফল উলিয়াব লাগে টোটাল যোগফলটো উলিয়াব লাগে আমি কি কৰিব লাগিব একে আমি 8 টোক 5 ৰে মাল্টিপ্লাই কৰি দিব লাগিব দিলে কিমান পাম 8 5 গুণ 40 এতিয়া আমাক কৈছে যে এনেকুৱা এটা কি সংখ্যা যোগ দিলে আমি সংখ্যা কেইটাৰ গড় পাম মানে 9 পাম মানে আমি যদি মানে এটা সংখ্যা যোগ দিব লাগে আমাৰ সংখ্যা কেইটা হ'ব 6টা হ'ব ধৰিব পাৰিছানে পাঁচটা সংখ্যাৰ গড় আমাৰ 8 আৰু পাঁচটা সংখ্যাৰ যোগফল পালো আমি 40 এতিয়া কৈছে এনেকুৱা এটা সংখ্যা আমি যোগ দিব লাগে যেতিয়া আমাৰ সংখ্যাটো যোগ দিয়াৰ পিছত আমাৰ যেটো এভাৰেজ এই 8 ৰ জায়গাত আমাৰ 9 হ'ব মানে আমাৰ সংখ্যা হ'ব এবাৰ 6টা গতিকে 6টা সংখ্যাৰ এভাৰেজ আমাৰ কিমান হ'ব বুলি কৈছে 9 হ'ব বুলি কৈছে মানে 6টা সংখ্যাৰ এভাৰেজ হ'ব আমাৰ 9 গতিকে এই 6টা সংখ্যাৰ আমাৰ টোটাল যোগফল কিমান হ'ব আমি যদি মাল্টিপ্লাই কৰি দিও 9 * 6 কিমান হ'ব 900 গুণ 54 হয়নে গতিকে যেটো এডিশনাল সংখ্যা মানে যেটো সংখ্যা আমি যোগ দিম সেই সংখ্যাটো আমি কেনেকৈ পাম আমি মানে এইটোৰ যেটো সংখ্যা 6 নম্বৰ সংখ্যাটো আমাৰ এই যেটো টোটাল পালো 6 নম্বৰ সংখ্যাটো যোগ দিয়াৰ পিছত মানে 54 পালো আৰু পাঁচটা সংখ্যাৰ আমাৰ টোটাল আছিল 40 গতিকে এই 54 ৰ পৰা যদি 40 টো আমি বিয়োগ কৰি দিও দিলে কিমান পাম আমি
4 10 5 5 4 গলে 1 14 মানে যেটো 6 নম্বৰ সংখ্যা আমি যোগ দিলো মানে এই 40 ৰ লগত সেই সংখ্যাটো হ'ব আমাৰ 14 14 যোগ দিলে আমাৰ 54 হ'ব 54 হলে মানে এই 54 টোক আমি সংখ্যা হ'ব 6টা আমি যদি ডিভাইড কৰি দিওঁ কিমান পাম 9 পাম যেটো গড় আমাক দিছে ইয়াতে দিয়া আছে গতিকে সংখ্যাটো আমাক উলিয়াব দিছে এই সংখ্যাটো যেটো অপচন সি দিছে 14 ধৰিব পাৰিছে না কেনেকৈ ওলাইছে সংখ্যাটো আমাক কৈছে পাঁচটা সংখ্যাৰ গড় দিছে আমাক 8 হয়নে গতিকে পাঁচটা সংখ্যাৰ আমি যেটো টোটাল যোগফল হেতু উলাই ললো হেতু কেনেকৈ উলিয়ালো আমি 8ক 5 ৰে যেকিটা সংখ্যা দিছে সংখ্যাৰে মাল্টিপ্লাই কৰোতে আমি পালো 40 এতিয়া কৈছে আমি এটা এনেকুৱা সংখ্যা যোগ কৰিব দিছে কৰোতে আমাৰ যেটো গড় হ'ব হেতু আমাৰ 9 হ'ব গতিকে সংখ্যা কেইটা হ'ব এতিয়া পাঁচটা ঠাইত 6টা সংখ্যা হ'ব এটা যোগ দিলে আকৌ সেই যোগ দিয়া সংখ্যাটো লগত মানে যেটো এভাৰেজ হ'ব হেতু হ'ব 9 9 মানে 6টা সংখ্যাৰ আমি টোটাল যোগফল পাম এতিয়া 54 গতিকে 54 ৰ পৰা আগত যি আমাৰ আছিল 40 হেতু মাইনাস কৰোতে আমি যেটো নতুনকৈ যোগ দিলো সেই সংখ্যাটোৰ আমাৰ ওলাই গল 14 মানে 54 ৰ পৰা 40 মাইনাস কৰোতে 14 ওলাই গল যেটো অপচন সি দিছে তো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে এবাৰ আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ আগবাঢ়িছো চাই থাকিব আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক প্ৰেক্টিস কৰিব যাতে এক্সামৰ টাইমত কম সময়ৰ ভিতৰত আপোনালোকে এনসাৰ বিলাক উলিয়াব পাৰে এতিয়া আমাক ইয়াতে কৈছে এটো 5 নম্বৰ কোৱেশ্চনটোত 6টা সংখ্যাৰ গড় 20 মানে 6টা সংখ্যাৰ আমাক এটা গড়টো দিছে 20 আকৌ কৈছে এতিয়া যদি এটা সংখ্যা বিয়োগ দিয়া হয় যদি মানে এটা সংখ্যা আমি বিয়োগ কৰো তেন্তে বাকি থকা সংখ্যা কেইটাৰ গড় হয় 15 তো বিয়োগ দিয়া সংখ্যাটো আমাক উলিয়াব দিছে তাতে সেই আগৰ কোৱেশ্চনটোত আমাক এটা সংখ্যা যোগ দিছিলো আমি যোগ দিয়াৰ পিছত এভাৰেজটো আমাৰ মানে উলিয়াব দিছিলে মানে যোগ দিয়া সংখ্যাটো ইয়াতে আমাক আকৌ এটা সংখ্যা বিয়োগ দিয়াৰ কথা কৈছে মানে আমাক দিছে 6টা সংখ্যাৰ ইয়াতে গড় গতিকে 6টা সংখ্যাৰ আমাক এভাৰেজ দিছে কিমান 20 গতিকে এই 6টা সংখ্যাৰ যদি আমি টোটাল যোগফলটো উলিয়াবলৈ কি কৰিব লাগিব 20 * 6 কৰিলে কিমান পাম 6 0 0 6 2 12 120 মানে 6টা সংখ্যাৰ আমি টোটাল যোগফলটো পালো 120 এতিয়া কৈছে আমাক যদি আমি এটা সংখ্যা মানে বিয়োগ কৰো সংখ্যা কেইটা হ'ব এটা সংখ্যা বিয়োগ কৰিলে 6টাৰ পৰা যদি এটা সংখ্যা বিয়োগ কৰো সংখ্যা কেইটা হ'ব আমাৰ 5টা হ'ব হয়নে গতিকে 5টা সংখ্যাৰ আমাৰ এভাৰেজ কিমান হ'ব বুলি কৈছে 15 হ'ব বুলি কৈছে মানে 5টা সংখ্যাৰ যদি এভাৰেজ 15 হয় হয়নে এই 5টা সংখ্যাৰ টোটাল কিমান হ'ব টোটাল যোগফলটো একে 15 লগত আমি মানে 5 টো মাল্টিপ্লাই কৰিব লাগিব 15 5 গুণ 75 হ'ব হয়নে 15 টোৰ লগত যদি আমি 5 টো মাল্টিপ্লাই কৰো আমি কিমান পাম 75 পাম গতিকে 6টা সংখ্যাৰ টোটাল আছিল 120 আকৌ 5টা সংখ্যাৰ আমি টোটাল পালো 75 হয়নে এতিয়া যেটো সংখ্যা আমি বিয়োগ কৰিব লাগে সেই সংখ্যাটো আমি কেনেকৈ ওলাব যেটো 6টা সংখ্যাৰ যোগফল 120 আছিল হেতুৰ পৰা এই 5টা সংখ্যাৰ যেটো যোগফল পালো 75 হেতু আমি বিয়োগ কৰিব লাগিব বিয়োগ কৰোতে আমি কিমান পাম এটা শূন্য এক ধৰাই আনিলে 10 10 ৰ 5 গলে ইয়াতে 5 এন্ড দেন ইয়াতে থাকিল 11 ৰ 7 গলে 4 মানে 45 মানে যেটো বিয়োগ দিয়া সংখ্যা সেই বিয়োগ দিয়া সংখ্যাটো আমাৰ হ'ব 45 এই যেটো অপচন ডি দিছে ধৰিব পাৰিছে না আপোনালোকে মানে এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আহে দেখা যায় আমাৰ কম্পিটিটিভ এক্সাম বিলাকত অলপমান আপোনালোকে কোৱেশ্চনটো পঢ়ি লব পঢ়ি লৈ ফেলাই কি কৰিব দিছে কেনেকে মানে সেই বস্তুটো আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰি লব সো আশা কৰিছো ধৰিব পাৰিছে আপোনালোকে গোটেইখিনি সো প্লিজ ভিডিওটো লাইক কৰি দিব আকৌ যদি আপোনালোকে নতুনকৈ চাইছে তেতিয়ালে মানে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু প্লাস যেটো বেল আইকন আছে এটো অল কৰি ৰাখিব সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই